মৰ্নিং এভৰিৱান। এতিয়া যাব ওলাইছোঁ আজি বিয়ালৈ চিপাঝাৰলৈ আৰু মই ৰেডি হৈ গ'লোঁ এতিয়া। আৰু এইফালে তেওঁ ৰেডি হৈ গ'ল। এতিয়া আমি যাব ওলাইছোঁ। এই দেখিছেনে বিচনাত কিমান বস্তু পৰি আছে, একদম ঘৰটো অৱস্থা নাইকিয়া হৈ গৈছে। আৰু এনেও বিয়াত যোৱাৰ সময়ত এনেকুৱা কাপোৰ চাপোৰ য'তে ত'তে পেলোৱা হয়ে। আৰু চাওকচোন মই আজি কি পিন্ধিছোঁ, এইযোৰ স্কাই ব্লু চাৰাৰা হয়। কেনেকুৱা লাগিছে জনাব দেই কমেণ্টত। আৰু আমাৰ টেকলিয়ে পিন্ধিছে চেলোৱাৰ, আৰু তাই আজিকালি চেলোৱাৰ পিন্ধি বহুত ভাল পায়, সেইকাৰণে তাই আজি পিন্ধিলে। আৰু এখেতক চাওক, এখেতে আজি তেওঁৰ লগত মোৰ পূৰা ছেম কালাৰ হৈছে, কিন্তু অৰেঞ্জটো মোৰ লগত নিমিলিলে। আৰু তেওঁ পূৰা ৰেডি হৈ গ'ল, তেওঁ পিন্ধিছে কুৰ্তা। আৰু বহুত বেছি গৰম কাৰণে তেওঁক ময়ে ক'লোঁ কুৰ্তা পিন্ধিবলৈ। আৰু আমি এতিয়া তিনিওটা ৰেডি হৈ গ'লোঁ। এতিয়া আমি যাব ওলাইছোঁ। আৰু আগলৈ চাই থাকিব ভিডিঅ' গৈ পোৱালৈকে আপোনালোকে চাই থাকিব, দেখুৱাই থাকিম। চিধাই আমি বাইহাটা চাৰিআলি পালোঁ। আৰু এতিয়া আমি হোটেলত অলপ কিবা খাবলৈ আহিলোঁ। টেকলিৰো ভোক লাগিছে আৰু যাওঁতে বহুত দেৰি হ'ব, ট্ৰাফিকো আছে। সেই গতিকে হোটেলত আহিলোঁ। এতিয়া অলপ আমি কিবা কিবি খাই তাৰপাছত আকৌ বিয়ালৈ যাম। নাখালে বান্ধি থৈ দিব। আমি ফাইনেলি আহি পালোঁ বিয়ালৈ। অলপ হেৰি খাই দৈ নেমু ধুনীয়া নেমু। এয়া আমি দৰা ঘৰৰ বাৰীলৈ আহিছোঁ। এই নেমু চিঙি দিব দাদাই। এইকেইটা কোমলীয়া হৈ আছে, আমি ডাঙৰ চিঙি আছোঁ। শুনো কাটা আছে দে, চাবা কাটা আছে। এইফালে পুখুৰী কাইট আছে। এইফালে পুখুৰী দেখোন। এটা সৰু কঁঠাল পামনে? হ'ব ভাজি খাবলৈ। এয়া পুখুৰী। মা কাইট আছে, কাইট। এই দাদা ছিঙি আছে ৰ'বা। এই সৰু কঁঠাল এটা নিম ৰ। সৰুবিলাক হেৰি হোৱা নাই, ৰস চোৱা নাই। পৰিব দেই আপুনি। লৈ ল। নাখায়, সৰু পেলাই দিয়া। বেলেগ লৈ আহ। লাহে টিং আছে লাহে লাহে।
দেখটো দিব ৰ তামোল আছে এইবিলাক তামোলত গাছ কিমান আছে গাছৰ তামোল কিমান আছে ফুলে পাৰিব এইবিলাক আৰু আমাৰ ধলা তামোল দেই ঠিক আছে ধুনু তামোল দুটা লৈ ল এইয়া লেচেৰা তলত চোৱা ধুনু তলত চোৱা তলত আঠা ওলাইছে ন বিয়া ঘৰলৈ আহি পালোঁ আৰু এতিয়া কাপোৰ চেঞ্জ কৰি কাৰণে অলপ ফুৰিবলৈ ওলাই আহিলোঁ এইফালে ইয়াতে আৰু পথাৰে আছে আৰু এইফালে চাওকচোন ইমান ধুনীয়া পথাৰখন আৰু এইফালে আমাৰ বাইদেউ আজি ধুনীয়াকৈ সাজি কাচি আছে আৰু তেওঁক ইমান ধুনীয়া লাগিছে কইনাৰ বায়েক সৰি দৰাৰ বায়েক আজি দৰাৰ বায়েকে বহুত সাজি কাচি আছে বহুত ভাল লাগিছে দেখি আৰু সঁচাকৈ আপোনাক ভাল লাগিছে আৰু এয়া আমাৰ টিকলিয়েও কাপোৰ চেঞ্জ কৰি ল'লে আৰু এতিয়া অলপ মানে বতৰো ডাৱৰীয়া হৈ আহিছে আৰু এতিয়া আমাৰ অলপ পিছত মানে ঘৰত যোৱা সময়ে হৈ আহিল তেওঁলোকে ৰখাইছিলে বহুত দেৰি কইনাৰ ঘৰলৈ যাবলৈ দৰাৰ লগত যাব কিন্তু মানে ৰাতি হ'ব বুলি সেইকাৰণে আমি নাযাওঁ বুলি ক'লোঁ আৰু কইনা ঘৰ আছে মংগলদৈ আৰু বৰ্তমান মই এতিয়া আছোঁ চিপাঝাৰ এইফালে হাজবেণ্ডক দেখিছেনে আপোনালোকক মই তেতিয়াও দেখাইছিলোঁ অহাৰ পৰা যেনে চশমাখন পিন্ধি আছে এতিয়ালৈকে চেঞ্জ কৰা নাই এই চাওক তেনেকৈ আছে তেওঁৰ চকুত ৰ'দৰ পোহৰ পৰিয়ে আছে এতিয়ালৈকে আমি আগলৈ গৈ আছোঁ আগলৈ আৰু দেখুৱাই আছোঁ আৰু এতিয়া এনেও ধান চান কাটি পথাৰ পূৰা শুকান হৈ আছে তথাপিও মানে আৰু এতিয়া ধান কটাৰ পিছত আহি ভালো লাগে বহুত গৰম পৰিছিল সেইটো কাৰণে মই আৰু যিযোৰ কাপোৰ পিন্ধি আহিছিলোঁ সেইযোৰ অলপ মানে হেভি আছিল অলপ বহুত ষ্টন আছিলে অলপ মানে প্ৰব্লেম পাই আছিলোঁ সেইটো কাৰণে মই লগত লৈ আহিছিলোঁ এযোৰ আৰু এই কাপোৰযোৰ পিন্ধি বহুত কমফৰ্টেবল মানে লাগিছে নিজকে বহুত ভাল লাগিছে সেইকাৰণে অলপ ওলাই আহিব পাৰিছোঁ ধুনু হাই ভাল লাগিছেনে এয়া ছাগলী চোৱা বিয়াৰ পৰা আহি থাকোঁতে আমি ৰাস্তাতে চিপাঝাৰৰ বজাৰখন দেখিলোঁ আৰু ভাবিলোঁ চিপাঝাৰৰ বজাৰৰ পৰা অলপ মানে বস্তু লৈ যাওঁ বুলি আৰু আমি নামিলোঁ এতিয়া এয়া লোকেল শালৰ মাছ কিমানকৈ দাদা 40 টকা পোৱা কি হয় এইটো কাৱৈ মাছ মৰা নে জিন্দা আৰু এই গৰৈ মাছ 60 টকা পোৱা আৰু এইফালে শ'ল মাছটো শ'ল মাছ মাগুৰ মাছ কম হ'বনে মাগুৰ মাছটো এয়া মাগুৰ মাছ পোৱা 150 টকা কৰি আৰু আমি আধা কিলো ল'লোঁ এয়া লোকেল মাগুৰ মাছ হয় কি ক'ৰ পৰা আপোনালোকৰ নিজৰ শালৰ হয়নে হয় অঁ শিঙি মাছ নিদিব সেইকেইটা এনে মাছ কম হ'বনে কিমান হ'ব 50কৈ নহয় অলপ কমাই দিয়ক তেতিয়াহ'লে
খলিহনা কিয় আপুনি দেখোন প্ৰথমতে দেখোন এইটো কি মাছ হয় খলিহনা এইবিলাক একে দাম নেকি 40 টকা আৰু সেই একে এইবিলাক গৰৈ মাছ নহয় দিয়ক গৰৈ আৰু কাৱৈ মিলাই কিনে দি দিয়ক মান দিম আধা কিলো দিব চব আধা কিলোৱে লৈছোঁ অ' শ'ল মাছটো কিমান দাদা চেং মাছ দুটামান দি দিবচোন এইটো গ'ল এয়া বৰালি আৰু কি মাছ হয় দাদা এইটো সৰুটো বটিয়া বৰালি আৰু বটিয়া আৰু এইবোৰ চব নিজৰ নিজৰ শালৰ তেওঁলোকৰ চৰি চাওঁ দাদা উঠাই দিয়ক অলপ এইটো বৰালি মাছ 100 টকাত এইটো কিনিলোঁ আধা কেজি চিপাঝাৰৰ পৰা ফ্ৰেছ বৰালি পূৰা এয়া এইটো আধা কেজি যাব ঠিক আছে দিয়ক সামগ্ৰী আছে না আছে ঠিক আছে এইটো চিপাঝাৰৰ পৰা ল'লোঁ বৰালি মাছ এয়া বৰালি আৰু এইটো আছে আধা কেজি 100 টকা লৈছে এইটো কাটি দিয়ক দাদা নিচা কিমান কৰি কোৱা হা অঁ টেষ্ট কৰিব চাইড দিলোঁ একদম চাইড দে 20 টকা এটা লাগে এইয়া আমাৰ মাছ আমাৰ বজাৰ কৰা হৈ গ'ল এইখিনি বৰালি আৰু মাগুৰ মাছ লোকেল মাগুৰ মাছ খালৰ আৰু এইফালে আছে কি আছিলে এয়া গৰৈ চেং আৰু এয়া তিতা কেৰেলা ঘৰৰে আৰু এয়া এইফালে গাখীৰ আৰু এয়া ভীমকল ভীমকল আমি এতিয়া ল'লোঁ আমি এতিয়া যাবলৈ ওলালোঁ বাই বাই